হাঁচিয়লি ৰোড সহযোগ কৰিছে Hawkins pressure cooker. Pediasure 7+, specialized nutrition for 7+ kids. Energy that keep you going longer. Tata Salt Light, take it light. Woodwards, Rong Dhamali Kora Kesua, Woodwards or Kesua. Good Night Gold Flash, India's most powerful vaporizer. Aru, OC Blue, Parajodi, Rakhaiswa. কি হৈছে তোমাৰ হা তুমি মাক কথাটো বুজালানে এতিয়ালৈকে কোৱা নাই একো তুমি ইমান অধৈৰ্য কিয় হৈছা কিয় অধৈৰ্য নহম মই তাই মোক কি কৰিবলৈ ওলাইছিল জানা কি তাই মোক মাৰিবলৈ খেদি আহিছিল অনন্যাই মই তলত বহি অফিচিয়েল কাম কৰি আছিলো মই তাইক একো কোৱাই নাই কথা নাই বতৰা নাই তাইতো মোক চাকু এখন লৈ খেদি আহিলে এতিয়া ভুৱাৰী মানুহ এজনীক মইতো একো ক'বও নোৱাৰো আৰু তাই যদি ওলোটাকৈ মাৰ আগত মোক ফচাই দিয়ে সেইকাৰণে মই চিধাই তোমাক ক'বলৈ আহিছো তাই এনেকুৱা কিয় কৰিছে মই এতিয়াই সুধি আহিছো ৰবা সেই পাগল হৈছা নেকি কিয় মই তোমাক নিম্ফমেনিয়াৰ কথাটো কোৱা নাছিলো ডাইৰেক্ট প্ৰশ্ন কৰিলে তাই উত্তেজিত হ'ব পাৰে পিছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰা অৱস্থা তাইৰ মাইণ্ডটো সদায় ডাইভাৰ্ট কৰি ৰাখিব লাগে তুমি সদ্যহতে মাক ভাড়া ঘৰৰ কথাটো ৰাজি কৰিব যোৱা আৰু শুন দাদাক উকিলজনক ভালদৰে বুজাই দিবলৈ কবি এনেকুৱাও ধাৰা লগাওক যাতে প্ৰমাণবোৰ পোৱাৰ পাছত কোৰ্টে ফাঁচি শুনাবলৈ বাধ্য হয় তাৰমানে তাই কোনো কাৰণতে ফাইলটো ঘৰলৈ নানে কোনো কাৰণতে বোলে তাই হাৰ নামানে দৰকাৰ হলে তাই নিজৰ ব্যৱস্থা নিজে কৰি ল'ব তাই ইমান অকৰা কি হৈছে মই বুজি পোৱা নাই কথাটো তুমি তাইক ঘৰৰ পৰা উলিয়াই নিদিবা এই ৰাতিখন তাই কলৈ যাব আৰু তাইৰ কিবা এটা হলে তুমি দেখোন সম্পত্তিৰ ভাগ একোৱে নাপাবা হ'ব মোক নীতি শিক্ষা দি থাকিব নালাগে মই তোমাক নীতি শিক্ষা দিয়া নাই মই তোমাক কথাটো বুজাইছোহে তুমি তাইৰ ওপৰত খং নকৰিবাচোন তুমি যোৱাচোন এবাৰ যোৱা তুমি সঁচাকৈ বহুত বুৰ্বক ঝৰ্ণা মই কি খেল খেলি আছো তুমি একো গমেই পোৱা নাই প্ৰীতিয়ে মোক আজি ফাইলটোও দিব আৰু ইমান দিনে লুকুৱাই থোৱা সকলোবোৰ কথাও ক'ব আপুনি কথাবোৰ বুজিবলৈ চেষ্টা কৰক মা কেছটো আগবঢ়াৰ লগে লগে সঘনাই পুলিচ আহিবলৈ ল'ব ঘৰলৈ আৰু হয়তো আমি কোৰ্টতো হাজিৰ হ'বলগীয়া হ'ব যদি আমি সিহঁতক কেইদিনমানৰ কাৰণে ভাড়া ঘৰত ৰাখো সিহঁতে কেছটোত ভালদৰে লাগিব পাৰিব মা সিহঁতক এতিয়া আমাৰ ঘৰখনৰ সহায়ৰ প্ৰয়োজন এইখিনি সময়ত যদি আমি সিহঁতক নিথৰুৱা কৰোঁ কথাটো ভাল হ'ব জানো কিন্তু মা মইতো সকলোৰে ভালৰ কাৰণেহে কথাটো কৈছিলোঁ ঘৰলৈ পুলিচ আহি থকা দেখি ঘৰখনৰ একো বদনাম নহওক যাতে আপোনাৰ কথা কোনেও একো বেয়াকৈ নকওক সেই ভাবিহে কথাটো কৈছিলোঁ এতিয়া মানুহেতো নাজানে আমি যে অনন্যাৰ আগৰ স্বামীজনক ন্যায় দিবলৈ এনেকৈ যুঁজি আছোঁ মানুহেতো আমাৰ ঘৰখনৰে কিবা সমস্যা বুলি ভাবিব ইমান দিনেতো সমাজে আমাক এঘৰীয়া কৰি ৰাখিছিল এতিয়া আৰু কোনে কি ভাবে কি নাভাবে সেইবোৰ চিন্তা কৰি একো লাভ নাই মানুহৰ চিন্তাবোৰ তুমি জানো কেতিয়াবা সলাব পাৰিবা সিহঁতক ভাড়া ঘৰত ৰাখিলে মানুহে কথা নুলিয়াব বুলি ভাবিছা নেকি আৰু চোৱা নিহা আমি সিহঁতক ন্যায় দিবলৈ যুঁজিব খুজিছোঁ গতিকে ঘৰলৈ পুলিচ অহাটো একো ডাঙৰ কথা নহয় মই দেখোন কৈছোৱেই কাৰোবাক ন্যায় দিবলৈ হ'লে মই যিকোনো ধৰণৰ সহায় কৰিবলৈ প্ৰস্তুত আমাৰ ঘৰখনৰ এয়াইতো আদৰ্শ যেতিয়া অনন্যাই ন্যায় পাব তেতিয়া সেইখন সমাজেই আমাক আকৌ আঁকোৱালি ল'ব আৰু ক'ব ৰাধিকা বাইদেৱে বোৱাৰীজনীক ন্যায় দিয়ালে আমাৰ ঘৰখনৰ সন্মানখিনি তেতিয়াহে বেছিকৈ বাঢ়িব তুমি চিন্তা নকৰিবা নিহা আগবাঢ়িছোঁ যেতিয়া সকলোৱে মিলি কিবা এটা সমাধান উলিয়ামেই কাৰণ ঈশ্বৰ সদায় সত্যৰ লগতেই থাকে আৰু চাবা সত্য য'ত ন্যায়ো তাতেই হয় তাৰমানে তই তোৰ সিদ্ধান্ত লৈ পেলালি তই মোৰ কথা আৰু চিন্তা কৰিব নালাগে অনন্যাক কি কবি বাক যি ক'বলগীয়া আছে মই ক'ম তই সেইবোৰ ভাবি থাকিব নালাগে বৌ মই আহিছোঁ প্ৰীতি শুনাচোন তই এতিয়াও ঘৰৰ পৰা ওলাই যোৱা নাই গতিকে তোৰ ওপৰত থকা অধিকাৰ মোৰ এতিয়াও আছে আৰু মোৰ কথা শেষ নোহোৱালৈকে তই ইয়াৰ পৰা ওলাই যাব নোৱাৰ মই আৰু কথাবোৰ বহলাই থাকিব বিচৰা নাই দাদা মোৰ এটাই কথা তয়ো শান্তিত থাক আৰু মোকো শান্তিত থাকিব দে ভনীজনী ৰাতিখন অকলে বাহিৰত থাকিবলৈ দি তই ভাবিছনে কিবা শান্তিত থাকিব পাৰিম কোনটো ককাই শান্তিত থাকিব পাৰিব আৰু তই মোৰ ওপৰত ইমান জেদ ধৰিলি যে সামান্য কথা এটা তই ঘৰ এৰি যাবলৈ ওলাইছ
এতিয়া আৰু এইবোৰ কথা কৈ একো লাভ নাই আৰু তইতো বিচাৰিছিলি মই ঘৰৰ পৰা ওলাই যোৱাটো আৰে ককাইকে যদি ভনীয়েকে যদি গালিও পাৰিব নোৱাৰিব নেকি মই খঙত কিবা এটা ক'লো বুলি তই কথাটো ইমান চিৰিয়াছলি ল'ব লাগেনে ঠিক আছে যাব খুজিছ যা কিন্তু যোৱাৰ আগতে সকলোবোৰ উভতাই থৈ যা যিবোৰ ইমান দিনে মই তহঁতৰ নামত খৰচ কৰিলোঁ পাৰিবি দিব তোৰ 5 বছৰ বয়সত মা ঢুকাইছিল মই যদি নিকৃষ্ট মানুহ হ'লোহেঁতেন তেনেহ'লে সেইদিনাই তহঁতক অনাথ আশ্ৰমত থৈ আহিলোহেঁতেন কোনো দৰকাৰ নাছিল মোৰ নিজে নাখাই তহঁতক খুওৱাৰ তহঁতক পঢ়াই শুনাই ডাঙৰ মানুহ কৰাৰ তহঁতৰ সৰু সৰু প্ৰয়োজনবোৰ পূৰ কৰিবলৈ মই কিমান কষ্ট কৰিছিলোঁ সেয়া কেৱল মই জানো আৰু আজি এটা সামান্য কথাত তই ঘূৰি যাবলৈ ওলাইছোঁ আচলতে তহঁতক মই সেইদিনাই লাগি কৰি দিব লাগিছিল তেতিয়াহ'লে হয়তো মই আজি ইমান কষ্ট নাপালোহেঁতেন তোৰতো মনত আছে ভণ্টি তই মই আৰু ডাঙৰ ভণ্টিয়ে পাৰ কৰি অহা সেই সময়বোৰ আমি কিমান কষ্টেৰে ডাঙৰ হৈছিলোঁ ইজনে সিজনৰ সমভাগী হ'বলৈ শিকিছিলোঁ আৰু তই আজি সেই ককাইটোকে লাগি কৰি পেলালি সতীয়া হৈও নিজৰ ককায়েকৰ দৰে মৰম কৰাৰ বাবে বৰ ভাল মূল্য দিলেও ভণ্টি মায়ে কথাবোৰ বুজি পোৱা নাই কিয় মই মাক বহুত বুজাবলৈ চেষ্টা কৰিছোঁ কিন্তু মায়ে একেটা কথাকে কৈ আছে এতিয়া ট্ৰিটমেণ্ট নকৰিলে বেছি বেয়া হ'ব নেকি নাজানো নহয় কি বা সময়ত ৰূপ লয় মোৰ বেচেৰীজনীলৈ বেয়াই লাগিছে ভগৱানে তাইৰ লগতহে এইবোৰ কৰিব লাগেনে কাৰ কেতিয়া কি বেমাৰ হয় কোনে জানে তুমি ইমান চিন্তা কৰি নাথাকিবা চিকিৎসা কৰিছে যেতিয়া সকলোবোৰ ঠিক হৈ যাব মোৰতো বেলেগ এটা কথাতে সন্দেহ হয় কি কথা তাই যে এইবোৰ এক্সিডেণ্টৰ কথা কৈ থাকে তাই গিৰিয়েকৰ এক্সিডেণ্ট হৈছিল তাই এক্সিডেণ্টত ড্ৰাইভাৰজনক দেখিছিল এইবোৰ সেই কিবা বেমাৰটোহে ভ্ৰম নেকি কিন্তু ঘৰৰ মানুহেতো জানে কথাবোৰ আহা এক্সিডেণ্টটো সঁচা কিন্তু বাকীবোৰ কথা সঁচা নহ'বও পাৰে কিজানি ঘৰৰ মানুহবোৰেও জানে তাইৰ এই বেমাৰটোৰ কথা আৰু সকলোবোৰ কথা জানি শুনিয়ে তাৰ পৰা লুকুৱাইছে প্ৰিয়মে গম পালে তাইক এৰি দিব বুলি যিয়ে নহওক আমি তাইক ট্ৰিটমেণ্ট কৰি ভাল কৰিবই লাগিব একো নহয় তাইৰ মই এতিয়াই প্ৰিয়মক জনাওঁ ৰবা কথাটো আজি ইমান বছৰতো কৰি আহিছোঁ কিন্তু হঠাতে তহঁতে মোৰ পৰা কথাবোৰ লুকুৱাবলগীয়া কি হ'ল অমৰৰ এক্সিডেণ্ট কৰা মানুহজন যে প্ৰিয়মতৰ ঘৰৰ মানুহ সেইটো মই জানো তুমি গম পোৱা বুলি জানিলে সি মনত দুখ পাব সি যেনে তেনে কথাটো সকলোৰে পৰা লুকুৱাইছেহে তুমি যদি জানা তেন্তে মই জনাটো কি ডাঙৰ কথা মইতো তাক আজিলৈকে নিজৰ ভাইটি বুলিয়ে মানি আহিছোঁ সি মোৰ পৰা একো কথাই নুলুকুৱাই মই সহায়হে কৰিম তাক একো নহয় মই বুজাম আহা তুমি নুবুজা কিয় কথাটো ট্ৰেইনিঙত থকা ল'ৰাটোক বাৰে বাৰে কিয় ডিষ্টাৰ্ব দি থাকিব লাগে মই ভণ্টিৰ জীৱনৰ পৰা অমৰৰ স্মৃতিবোৰ আঁতৰ কৰিব খুজিছিলোঁ তাই সুখৰ সংসাৰখনক কেতিয়া অল নলগাওক বুলিয়েই মই তহঁতক তাৰ পৰা আঁতৰি থাকিবলৈ কৈছিলোঁ কিন্তু তহঁতে সিদ্ধান্ত লৈয়ে পেলালে যেতিয়া মইনো আৰু কি ক'ম ভণ্টিক মই তোৰ সমানে ভাল পাওঁ সেই কথা তয়ো জান অমৰৰ হত্যাকাৰী শাস্তি পালে যদি তাই মনটোৱে শান্তি পায় তেতিয়া মই তহঁতক সহায় কৰিম নহয় আজি ইমান বছৰতো কৰি আহিছোঁ কিন্তু হঠাতে তহঁতে মোৰ পৰা কথাবোৰ লুকুৱাবলগীয়া কি হ'ল অমৰৰ এক্সিডেণ্ট কৰা মানুহজন যে প্ৰিয়মতৰ ঘৰৰ মানুহ সেইটো মই জানো মই তহঁতক ইমান বছৰ ডাঙৰ কৰিলোঁ নহয় গতিকে তহঁতে মোৰ পৰা যিমানে কথা লুকুৱাবলৈ চেষ্টা নকৰ কিয় তহঁতৰ মনৰ ভাৱ বুজি পাবলৈ মোৰ বেছি সময় নালাগে তাইক কবি মই আগতেও তাইৰ লগত আছিলোঁ আৰু এতিয়াও তাইৰ লগতে আছোঁ অমৰ হত্যাকাৰী শাস্তি পাবই মই কথা দিলোঁ তোক ভগৱান কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰে বেচেৰীজনীয়ে
জীৱনত কেৱল দুখৰ বাহিৰে একোৱেই দেখা নাপালে। বৌ কি হ'ল? কি চিন্তা কৰি আছা? একো নহয়, তুমি চিন্তা নকৰিবা, সকলো ঠিক হৈ যাব। কি ঠিক হৈ যাব বৌ? কৈছো নহয়, আমি সকলো আছো তোমাৰ লগত। মই জানো বৌ, এই ঘৰখনত তুমিয়েতো মোৰ আটাইতকৈ আপোন। তুমি মোৰ লগত থকালৈকে মোৰ কোনেও একো কৰিব নোৱাৰে। কি হ'ল বৌ? কোনোবাই কিবা ক'লে নেকি? নাই নাই, আজি প্ৰিয়মলৈ ফোন কৰিছিলানে? কৰিছিলোঁ, আৰু 4-5 দিন লাগিব বুলি কৈছে। সি সোনকালে আহি পালেই হ'ল প্ৰভু। তাৰমানে মই সন্দেহ কৰা কথাটো সঁচা। অমৰক এক্সিডেণ্ট কৰা মানুহজন প্ৰিয়মতৰ ঘৰৰ মানুহে হয়। ভণ্টি এই কথাটো প্ৰিজিক জনাইছিল, কিন্তু বাকী কাকো জনোৱা নাই। হয়তো প্ৰিয়মকো জনোৱা নাই কথাটো, কাৰণ প্ৰিয়মে জনা হ'লে কথাটো কেতিয়াও ৰহস্য হৈ নাথাকিলেহেঁতেন। কিন্তু প্ৰিয়মৰ ঘৰৰ কোন মানুহ হ'ব পাৰে? প্ৰিয়ম নে তাৰ ককায়েক, নে সিহঁতৰ পৰিয়ালৰ আন কোনোবা? কিন্তু সদ্যহতে মোক অমৰৰ ফাইলটো লাগে, আৰু তাৰ কাৰণে মই এতিয়া প্লেন কৰা ধৰণেই আগবাঢ়িব লাগিব। অনন্যা, প্ৰিয়মে যোৱাৰ আগতে কি কি কৰি থৈ গৈছিল কোৱাচোন? উকিল এজনৰ লগত কথা পাতিছিলে, কোৰ্টলৈ নটিচো দিছিলে, কিন্তু মোৰহে লগ কৰা হোৱা নাই উকিলজনক। ক'ৰ হয় উকিলজন? দাদাৰে চিনাকি। দেউতাই স্কুলৰ নামত দান কৰা মাটিৰ কাগজখিনি মই তোৰ পৰা কিয় লুকুৱাইছিলোঁ জানো? মোৰ ওপৰত থকা তোৰ বিশ্বাসখিনি জুখি চাব খুজিছিলোঁ মই। নহ'লে কি স্বাৰ্থ থাকিব পাৰে আনৰ দান কৰা মাটিখিনিৰ ওপৰত? মই মাত্ৰ তোক জুখি চাব খুজিছিলোঁ। তই কিহৰ কাৰণে মিছাকৈ মোক সন্দেহ কৰি আছ? মই তোক বেছিকৈ মৰম কৰাৰ কাৰণেই নে আন কিবা কাৰণত সলনি হৈছ? চা ভণ্টি, তই মোক বিশ্বাস কৰ বা নকৰ সেইটো তোৰ কথা, কিন্তু আজিলৈকে মই তোৰ বিষয়ে বেয়াকৈ ভবা নাই। এই ফাইলটো নিদিয়াৰ কাৰণে তই মোক সন্দেহ কৰি আছিলিতো। তই জানিব খোজা সকলোখিনি কথা এই ফাইলটোত আছে, আৰু ইয়াৰ পাছতো যদি তই মোক স্বাৰ্থপৰ বুলি ভাব, তেতিয়াহ'লে তোৰ যলৈ ইচ্ছা তই যাব পাৰ, মই তোক বাধা নিদিওঁ। চাহ খাওক মা। ৰ'বাচোন নিহা, তোমালোকৰ লগত মোৰ দুটামান কথা আছে। অনন্যা ক'ত আছে মাতাচোন। আছো মা, কওকচোন। আমিতো তোমাক তোমাৰ কেছটোত সহায় কৰিম বুলি কৈছোৱেই, হয়, কিন্তু ক'লেইতো নহ'ব, হাতে কামেও লাগিব। তাইৰ কথা কিবা ভাবিছিলি নেকি তই? আগতে প্ৰিয়মক আহিবলৈ দিয়াচোন। কিয়? তয়ে দেখোন কৈছিলি তাৰ কামৰ প্ৰেছাৰ বাঢ়িছে বুলি। সি আৰু কিমান বুজা ল'ব কচোন? আৰু আমাৰ ঘৰখনে তাইৰ কেছটোত সহায় কৰিম বুলি সিদ্ধান্ত ল'লোৱেই যেতিয়া, তই কৰা বা সি কৰা বুলি কি কথা আছে? আৰু ময়োতো আইনৰ কথা নজনা নহয়। সেইটো হয়, কিন্তু মই প্ৰিয়ম আহি লওক নেকি? সি ভালহে পাব আমাক, তালৈ বাট নোচোৱাকৈ যে আমি তাইক সহায় কৰিব খুজিছোঁ। আৰু আমি সকলোৱে মিলি কেছটোত লাগিলে অপৰাধী ক'ত সাৰি যাব পাৰিব? অনন্যা, প্ৰিয়মে যোৱাৰ আগতে কি কৰি থৈ গৈছিল কোৱাচোন? উকিল এজনৰ লগত কথা পাতিছিলে,
কোৰ্টলৈ নটিচো দিছিলে কিন্তু মোৰহে লগ কৰা হোৱা নাই উকিলজনক ক'ৰ হয় উকিলজন? দাদাৰে চিনাকি তই মনে মনে আছ কিয়? কি নাম উকিলজনৰ? আলোক গোস্বামী। ঠিক আছে, তেওঁক কবি আমি সকলোৱে তেওঁৰ লগত কথা পাতিব খুজিছোঁ আৰু যদি বেয়া নাপায় তেওঁক আমাৰ ঘৰলৈ মাতিছোঁ বুলি কবি। আজিয়ে ফোন কৰিবি তেওঁলৈ। সোনকালে শেষ কৰিব লাগে এই কামবোৰ। কি হ'ল, মাত নিদিয়াকৈ গলি যে? মই অলপ ফ্ৰেছ হৈ লওঁ নেকি মা? আগতে ক, উকিলজনক মাতিলি নে নাই? তেওঁ আজি আহিব নোৱাৰিলে মা। কিয়? তেওঁ ডাঙৰ কেছ এটা খেলি আছে। কাচিয়লি ৰোড সহযোগ কৰিলে হকিন্স প্ৰেছাৰ কুকাৰ। Pediasure 7 Plus, specialized nutrition for 7 Plus kids. Energy that keep you going longer. Tata Salt Light, take it light. Woodwards, rong dhamali kora kesua, Woodwards or kesua. Good Night Gold Flash, India's most powerful vaporizer. Aru, OC Blue, para jodi rakhaiswa.